মেট্ৰিক পৰীক্ষাৰ লগত ৰিলেটেড এটা লেটেষ্ট আপডেট আছে আৰু বহুত ইম্পৰ্টেণ্ট আপডেট হয় আগন্তুক দিনত যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে ভিডিঅ'টো একেলগে চাই ৰাখিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো বহুত ইম্পৰ্টেণ্ট হয় হেৰি লিখিব লাগে উত্তৰ লিখিব লাগে তাত আপুনি পাছ কৰিলে কিন্তু এমচিকিউ পাছ নকৰিলে এইটো নহ'ব দুইটাতে পাছ কৰিব লাগিব আৰু তাৰ কাৰণে কুৱেশ্যনৰ পেটাৰ্ণ যেটো হ'ব এই পেটাৰ্ণসমূহ আমি আগতীয়াকৈ দি দিয়া হৈছে দুইখন পেপাৰৰ মানে সেপাৰেটলি পাছ কৰিব লাগিব খাত্মক য'ত হেৰি লিখিব লাগে উত্তৰ লিখিব লাগে তাত আপুনি পাছ কৰিলে কিন্তু এমচিকিউ পাছ নকৰিলে এইটো নহ'ব দুইটাতে পাছ কৰিব লাগিব আৰু তাৰ কাৰণে কুৱেশ্যনৰ পেটাৰ্ণ যেটো হ'ব এই পেটাৰ্ণসমূহ আমি আগতীয়াকৈ দি দিয়া হৈছে দুইখন পেপাৰৰ মানে সেপাৰেটলি পাছ কৰিব লাগিব লেচনৰ শেষৰ ফালে যিবিলাক প্ৰশ্ন থাকে সেই প্ৰশ্ন আহিব এনেকুৱা কথা নাই কিন্তু তেনে ধৰণৰ প্ৰশ্ন আহিব একজেক্টলি পাঠ্যপুথিত থকা ধৰণে প্ৰশ্নটো নাহিবও পাৰে এই কথাখিনি আমি ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ দিছো ডিষ্ট্ৰিক্টত কমিটি থাকে সেই কমিটিয়ে তেওঁলোকে কুৱেশ্যন পেপাৰ ছেট কৰিব আৰু তাতে বিদ্যালয়তে প্ৰেক্টিকেল বিলাকৰ তাতে তেওঁলোকৰ পৰীক্ষা লোৱা হ'ব চেন্ট্ৰেলি আমি ইয়াৰ পৰা প্ৰেক্টিকেলৰ ক্ষেত্ৰত পৰীক্ষা লোৱাৰ নতুনকৈ আমি অতি প্ৰয়োজন বোধ কৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ৰবটিক্স এই বিষয়টো আমি ইন্ট্ৰডিউচ কৰিছো এই বছৰেই ক্লাছ 9ত ইয়াৰ আৰম্ভণি হ'ব ইয়াৰ কাৰণে যি পাঠ্যপুথি প্ৰয়োজন সেই পাঠ্যপুথি বজাৰতো কিনিবলৈ পোৱা যায় আৰু ইয়াৰ PDF ভাৰ্চন আমি অলৰেডি সেবাৰ ৱেবছাইটত উপলব্ধ আছে আৰু আমি বিশেষভাৱে শিক্ষকসকলৰ প্ৰশিক্ষণৰ